হেল্ল' ফ্ৰেণ্ড, আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ মাজত লৈ আহিছোঁ। যদি এই ভিডিঅ'টো কোনোবা গাৰ্জেনে চাই আছে বা কোনোবা ষ্টুডেণ্টে চাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে তোমালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। কাৰণ আজি মই এনেকুৱা এটা স্কিমৰ কথা জনাম যিটো আমাৰ অসম চৰকাৰে মেইনলি ছোৱালীৰ কাৰণে এটা স্পেচিয়েল স্কিম, হয়তো তোমালোকে নাম শুনিছাই, নিযুত মইনা। গতিকে আজি মই নিযুত মইনা স্কিমৰ বিষয়ে জনাম, কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিবা আৰু কিমান টকা তোমালোকক এটা বেনিফিট দি আছে চৰকাৰে, এই গোটেইখিনি ডিটেইলছ মই আজি এইটো ভিডিঅ'ত জনাম। আৰু যদি কোনোবাই নিযুত মইনা অলৰেডি এপ্লাই কৰি থৈছা, কিছুমানৰ বেংক ডিটেইলছৰ প্ৰব্লেমৰ কাৰণে, কিছুমান প্ৰাইভেট ছেক্টৰত গৈ এপ্লাই কৰাৰ কাৰণে বহুত কিছুমান ইৰৰ দেখা গৈছে বা বহুত কিছুমান টেকনিকেল প্ৰব্লেম চলি আছে, তাৰ সকলোখিনি ডিছকাছ এই ভিডিঅ'ত কৰিম। চ' ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাবা। আৰু কোনোবা যদি নতুন আছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি এতিয়াও বেল আইকনটো প্ৰেছ কৰা নাই, প্লিজ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে নতুন নতুন আপডেট তোমালোকে পাই থাকা। আৰু মোৰ চেনেলত তোমালোকে কিছুমান কমন আপডেট যিবিলাক বেলেগ ইউটিউবত হয়তো পোৱা নাযায়, একদম চাৰ্চেবল টপিকৰ ওপৰত মোৰ ভিডিঅ'। চ' ফটাফট ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চ' আজিৰ ভিডিঅ'টোত মই মেইনলি ষ্টুডেণ্টক ফ'কাছ কৰি ভিডিঅ'টো বনাইছোঁ, নিযুত মইনা আঁচনি আৰু ষ্টুডেণ্ট মেইনলি ছোৱালীবিলাকক। কাৰণ আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ ছোৱালীক বহুত ইম্পৰ্টেঞ্চ দিছে, যেনেকৈ বেটী বাচাও বেটী পঢ়াও। গতিকে বেটীক ছোৱালীক আপগ্ৰেড মানে ওপৰলৈ উচ্চ স্তৰত নিবলৈ চৰকাৰে এটা ভাল পদক্ষেপ, এটা স্কিম দিছে, যিটো নিযুত মইনা তোমালোকে বা আপোনালোকে নাম শুনিছে। গতিকে এই নিযুত মইনাৰ ওপৰত ভিডিঅ'টো আপোনালোকক মই লৈ আহিছোঁ, কাৰণ বহুত কেণ্ডিডেট, বহুত ষ্টুডেণ্টে মেট্ৰিকলৈকে চৰকাৰৰ ফ্ৰী পঢ়িব পাৰে, তাৰপিছত বহুতে হায়াৰ ছেকেণ্ডেৰী লেভেলত গৈ পঢ়িব নোৱাৰে পইচাৰ অভাৱত। গতিকে নিযুত মইনা হৈছে এনেকুৱা এটা স্কিম যাৰ আৰ্থিক দুৰ্বল ষ্টুডেণ্টখিনি উচ্চ শিক্ষাৰ কাৰণে শিক্ষিত হ'ব নোৱাৰে যিবিলাক, তাৰ কাৰণে এটা ফাইনেন্সিয়েল ছাপৰ্ট চৰকাৰে দিছে এই স্কিমটোত, সেইটোৰ নামে হৈছে নিযুত মইনা। গতিকে যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট, ডিগ্ৰী ষ্টুডেণ্ট বা PG ষ্টুডেণ্ট বা কিবা BEd বা কিবা এক্সট্ৰা কোৰ্চ কৰি আছা, তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। গতিকে আমাৰ অসম চৰকাৰে নিযুত মইনাৰ অধীনত যিটো হায়াৰ ছেকেণ্ডেৰী কেটেগৰী ষ্টুডেণ্টৰ কাৰণে, মেইনলি ছোৱালীৰ কাৰণে যিটো পইচা হৈছে, সেইটো 1000। তোমালোকে মন্থলি এটা 1000ৰ ছাপৰ্ট পাবা, যিটো তোমালোকৰ কলেজ হওক বা হায়াৰ ছেকেণ্ডেৰী স্কুলত তোমালোকে যিখিনি আপ ডাউন কৰাৰ ভাড়া বা কাগজ পেঞ্চিল কলম যিখিনি মেইনলি লাগে, সেইখিনিৰ কাৰণে তোমালোকৰ কোনো প্ৰব্লেম নহয়। কাৰণ বহুত ষ্টুডেণ্ট আছে ফাইনেন্সিয়েলি দুৰ্বল হোৱাৰ কাৰণে উচ্চ শিক্ষিত হ'ব নোৱাৰে। গতিকে নাৰী শক্তিক আগলৈ লৈ যাবলৈ চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে নিযুত মইনা। আৰু যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰী পঢ়িছা, ডিগ্ৰী যোৱাৰ লগে লগে তোমালোকে 1250 টকা মন্থলি পাবা। আৰু এই 1250 টকাত তোমালোকৰ কলেজ আপ ডাউন, কিতাপ বহি গোটেইখিনি আহি যাব। আৰু যদি তোমালোকে PG পষ্ট গ্ৰেজুৱেট মানে MA কৰি আছা, তেতিয়াহ'লে তোমালোকে 2500ৰ এটা বেনিফিট পাবা। লগতে যদি BEd কৰি আছা, তেতিয়ালৈকে তোমালোকে 2500ৰ এটা বেনিফিট পাবা। আৰু ডিগ্ৰীত তোমালোকে 1250 টকা, আৰু হায়াৰ ছেকেণ্ডেৰীত পঢ়িলে 1000। গতিকে এইখিনিয়ে তোমালোকৰ এটা মাইনৰ ফাইনেন্সিয়েল ছাপৰ্ট, যিটো প্ৰব্লেমৰ কাৰণে বহুত ভাল মেৰিটিয়ান ষ্টুডেণ্টে কলেজ কৰিব নোৱাৰে, হায়াৰ ছেকেণ্ডেৰী কৰিব নোৱাৰে। গতিকে তোমালোকক এতিয়া জনাওঁ যে নিযুত মইনা আঁচনিৰ কাৰণে তোমালোকে ক'ত কেনেকৈ ফৰ্ম ফিল আপ কৰিবা। গতিকে নিযুত মইনা আঁচনি পাব হ'লে তোমালোকৰ অফলাইন ফৰ্ম তোমালোকে যিটো কলেজ বা স্কুলত পঢ়ি আছা তাৰ আণ্ডাৰতে দি থকা হয়। আৰু সেইখিনিত ইলিজিবিলিটি চাই, কাৰণ তুমি প্ৰাইভেটত পঢ়িলে নাপাবা, তুমি চৰকাৰী কলেজত পঢ়িব লাগিব, চৰকাৰী ইনষ্টিটিউটত পঢ়িলেহে এই নিযুত মইনা আঁচনিটো তোমালোকে পাবা। আৰু আণ্ডাৰ গভৰ্ণমেণ্টৰ যিখিনি কলেজ বা হায়াৰ ছেকেণ্ডেৰী আছে, তাত তোমালোকৰ নিযুত মইনা ফৰ্ম ফিল আপ তাতে হয়। গতিকে তোমালোকে ইনষ্টিটিউটৰ সৈতে যোগাযোগ কৰিবা, তাত তোমাৰ এনৰলমেণ্ট নাম্বাৰৰ সৈতে তোমালোকৰ আধাৰ কাৰ্ড, PAN কাৰ্ড, বেংক পাছবুক গোটেই সঠিক, তোমাৰ কলেজত যিটো নামত এনৰল আছে সেই এনৰল নামতে তোমালোকৰ বেংক পাছবুক হ'ব লাগিব, আধাৰ কাৰ্ড হ'ব লাগিব, PAN কাৰ্ড হ'ব লাগিব, বা বাকী তোমালোকৰ BPL কাৰ্ড হ'লে BPL কাৰ্ড হ'ব লাগিব, ৰেচন কাৰ্ড, মানে গোটেই ডিটেইলছ যিখিনি ডকুমেণ্টেশ্যন লাগে সেইখিনি তোমালোকে নিজৰ কলেজৰ অথৰিটিৰ পৰাহে ল'বা। কাৰণ আজিকালি বহুত এনেকুৱা প্ৰাইভেট ছেক্টৰ দেখা গৈছে যে কম্পিউটাৰ দোকানত অনলাইন এপ্লিকেশ্যন কৰি দিয়ে, তাৰপিছত পৰ্টেলত গৈ ভালকৈ ৰেজিষ্ট্ৰেশ্যন নকৰে, যাৰ ফলত নিযুত মইনাৰ আঁচনি ডাইৰেক্ট যিটো ফাণ্ড ট্ৰান্সফাৰ হয় একাউণ্টত, সেইটো নহয়। আৰু নিযুত মইনা আঁচনি তোমালোকে যি টি লিংকত গৈ এপ্লাই নকৰিবা, তাত OTP দিয়াৰ ফলত, আধাৰ নম্বৰ দিয়াৰ ফলত কেতিয়াবা বহুত কিছুমান টেকনিকেল প্ৰব্লেম দেখা যায়, কিছুমানৰ বেংক একাউণ্ট হেক হৈ যায়, কিছুমানৰ বহুত কিছুমান
ডাটা সিহঁতে লৈ লয়। গতিকে তোমালোকে নিজৰ আণ্ডাৰ গভৰ্ণমেণ্টৰ ইনষ্টিটিউটতহে তোমালোকে এই ফৰ্মটো ফিল আপ কৰিবা, আৰু ফিল আপ কৰাৰ পিছত ইনষ্টিটিউট অলৰেডি জনাই দিব তোমালোকে ক'ত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কি ডকুমেণ্টেশ্যন লাগে, গোটেইখিনি জনাই দিব। তোমালোকে প্ৰাইভেট ছেক্টৰত গৈ নিযুত মইনাৰ কাৰণে অনলাইন এপ্লাই নকৰিবা। আৰু এটা কথা যে এয়া মই কৈছোঁৱে, প্ৰাইভেট ছেক্টৰে বহুত ধৰণৰ ধন কালেক্ট কৰি আছে যে অনলাইন এপ্লিকেশ্যন কৰি দিয়াৰ নামত। গতিকে তোমালোকৰ তেনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই। তোমালোকে নিজে প্ৰচেছখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা, কাকো তোমালোকে বিলিভ নকৰিবা। কাৰণ তোমালোক ষ্টুডেণ্ট হৈ আছা, তোমালোকৰ যিবিলাক চাৰ্টিফিকেট ডকুমেণ্টেশ্যন বহুত চিক্ৰেটকৈ ভালকৈ ৰাখিব লাগিব, কাৰণ এইখিনি মিছলিডিং হৈ গ'লে তোমালোকৰ ইন ফিউচাৰত প্ৰব্লেম হ'ব পাৰে। গতিকে যদি তোমালোকে নিযুত মইনা আঁচনি এতিয়াও এপ্লাই কৰা নাই, তোমালোকৰ নিয়েৰেষ্ট তুমি যিটো কলেজত পঢ়ি আছা সেই কলেজৰ অথৰিটিৰ সৈতে যোগাযোগ কৰা, আৰু তোমাৰ যিখিনি ডকুমেণ্টেশ্যন লাগে গোটেই ডকুমেণ্টেশ্যনৰ লিংক কলেজৰ ইনষ্টিটিউটৰ ফালৰ পৰা তোমালোকে লোৱা। ইনষ্টিটিউটৰ ফালৰ পৰা যিটো লিষ্ট দিয়ে সেইমতে তোমালোকে তাৰ ফৰ্ম ফিল আপ কৰি জমা কৰা। কাৰণ চৰকাৰে প্ৰত্যেকগৰাকী ছোৱালীকে হাই এডুকেশ্যনৰ কাৰণে এই ফাইনেন্সিয়েল এটা সৰু এমাউণ্টৰ হেল্প দি আছে, যিটো কাৰণে যাতে ছোৱালীবিলাকৰ পঢ়া শুনা আগলৈ ৰখি নাযায়। কাৰণ বহুত টেলেণ্টেড ছোৱালী আছে, পইচাৰ কাৰণে পঢ়িব নোৱাৰে। কাৰণ এইবাৰ যিকোনো পৰীক্ষা হওক, যিকোনো কম্পিটিটিভ এক্সামে হওক, ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন দিছে, ছোৱালীক আগবঢ়াই লৈ যাবলৈ বহুতখিনি গুৰুত্ব দিছে চৰকাৰে। গতিকে এইটো এটা ভাল প্ৰফিট। তোমালোকে নিজৰ অধ্যয়ন ক্লাছ 10তে নাসামৰি উচ্চ শিক্ষাৰ কাৰণে তোমালোকে আগবাঢ়ি যোৱা। কাৰণ চৰকাৰে ইমান ধুনীয়া এটা আঁচনি দিছে, ইমান ধুনীয়া এটা ফাইনেন্সিয়েলি ছাপৰ্ট দিছে, যিটো ফাইনেন্সিয়েল ছাপৰ্ট পাই তোমালোকে ইন ফিউচাৰত এজন উচ্চ শিক্ষিতা নাৰী হিচাপে নিজকে সমাজত গঢ় দিব পাৰিবা। যাৰ কাৰণে তোমালোকে হয়তো ইন ফিউচাৰত চৰকাৰক এটা থেংক ইউ দিবা। যেতিয়া তোমালোকে MA কমপ্লিট কৰি ল'বা, তোমালোকে হাই ফাৰ্ডাৰ যদি আৰু এডুকেশ্যন কৰা, MA ৰ ওপৰতো তোমালোকে যদি PhD কৰা বা MPhil কৰা বা B.Ed DLED যি কৰা, যিকোনো কোৰ্চ কৰিলে তোমালোকে ফাইনেন্সিয়েল ছাপৰ্ট পাবা। যিমান ওপৰৰ লেভেলত পঢ়িবা সিমান বেছিকৈ ফাইনেন্সিয়েলি ছাপৰ্ট পাবা। গতিকে ফাইনেন্সিয়েল ছাপৰ্টটো হায়াৰ ছেকেণ্ডেৰীৰ ফালৰ পৰা ষ্টাৰ্ট হয়। যদি তুমি মেট্ৰিক পাছ কৰি আছা, মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন হোৱাৰ লগে লগে তোমালোকে নিযুত মইনাৰ ফৰ্ম ফিল আপ আজিয়ে কৰি দিবা। চ' এইটোৱে আছিলে এটা ছোৱালী, মানে মেইনলি ষ্টুডেণ্ট হৈ থকা ছোৱালীৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ'। যদি আপোনালোক কোনোবা গাৰ্জেনে পেৰেণ্টছে চাই আছে বা কোনোবা ফ্ৰেণ্ডৰ এনেকুৱা ষ্টুডেণ্ট আছে, তেওঁলোকলৈ এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা। আৰু এই ভিডিঅ'টো চাই অলপ হ'লেও যদি তোমালোকে হেল্প হৈছে, কমেণ্ট কৰিবা, লাইক কৰিবা, আৰু এনেকুৱা ধুনীয়া ধুনীয়া আৰু ইজি কিছুমান কথা জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু নেক্সট আৰু এটা টপিক লৈ তোমালোকৰ মাজত বা আপোনালোকৰ মাজত মই আহি আছোঁ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।